যেনেকে কম্পিউটাৰক আমি ৰিসেট কৰো অলাগতিয়াল ফাইলসমূহ গুচাই দিলে কেনেকুৱা হয় কম্পিউটাৰটো আকৌ ফাষ্ট চলাইব ষ্টাৰ্ট হয় যে থেৰাপি ললে নতুন অপৰচুনিটি আহে বা মনটো ভাল লাগে টোপনি ভাল হয় কি কোনোভাৱে ৰিলিজ কৰি দিয়ে যাতে নতুন বস্তু বা পজিটিভ বস্তুবিলাক আমি বেছি আকৰ্ষণ কৰো অলাগতিয়াল কথাবোৰ কাবাৰ লগত কিবা হৈছে সেই আগৰ বস্তুবিলাকে মানুহ লৈ থাকে তেনে ক্ষেত্ৰত চাগে এইটো থেৰাপি বহুতখিনি হেল্প কৰিব হয় ডেফিনেটলি হেল্প কৰিব কাৰোবাৰ পৰা হেল্প লোৱাটো নিজৰ কাৰণে মানে ভাল নিজৰ লাইফটো বেটাৰ কৰাটো চাগে এইটো একেবাৰে এটা সহজভাৱে লোৱা কথা নমস্কাৰ সকলোকে আমি হিলিঙৰ কথা পাতি থাকো লাইফষ্টাইল থেৰাপি ডায়েট থেৰাপি এজন মানুহে কেনেকে নেচাৰৰ হেল্প লৈ কেনে ইউনিভাৰ্চেল হেল্প লৈ কেনে নিজকে ঠিক কৰিব পাৰে মেডিকেশ্যন বা বিভিন্ন ধৰণৰ আজিকালি কেমিকেলছ ইনটেক কৰি যে ঠিক হ'ব লাগিব সেইটো নাই ডায়েট থেৰাপিৰ কথাটো মই পাতিয়ে থাকো কিন্তু আজি এটা বিশেষ থেৰাপিৰ কথা পাতিম সেয়া হ'ল এক্সেছ বাৰ থেৰাপি তাৰ কাৰণে আমাৰ লগত আছে মোৰ বা সংগীতা মেধি নমস্কাৰ নমস্কাৰ ঋতু তোমাক স্বাগতম জনালো লোকেল ফুড উইজডম চেনেললৈ আজি আমাৰ ভিউৱাৰ্ছক আমি এক্সেছ বাৰৰ কথা অলপমান পাতিব খুজিছো লগতে কেনেকে হলিষ্টিকেলি ডায়েট থেৰাপি লাইফষ্টাইল থেৰাপি লগতে এই এক্সেছ বাৰ থেৰাপিয়ে বিভিন্ন ধৰণৰ যিবিলাক ইছ্যুজ আছে মানুহৰ যিকোনো ফিজিকেল ইছ্যু আজিকালি মেণ্টেল হেল্থ ইছ্যুও বহুতখিনি বাঢ়ি গৈছে ত' তাৰ পৰা কেনেকে ওলাব পাৰি তাৰ আগত যিসকলে এক্সেছ বাৰৰ বিষয়ে নাজানে তেওঁলোকৰ বাবে এক্সেছ বাৰ কি হয় অলপ থুলমূলকৈ জনাব পাৰিব হয় মই জনাই আছো এক্সেছ বাৰ থেৰাপি হ'ল এইটো এটা মাইণ্ড থেৰাপি হয় যিটো আমি আমাৰ মগজু বা আমাৰ ব্ৰেইনত 32টা পইণ্টছ থাকে আৰু যিটোৰ পৰা তুমিতো ফটো বা পিকচাৰত দেখিছাই নিশ্চয় আমি লাইট টাচ এটা দিওঁ লাইট টাচ এটা দি 32 পইণ্টছত আমি এইটো এটা 1 ঘণ্টা বা 1.5 ঘণ্টাৰ এটা থেৰাপি হয় সেইটো দিলে কি হয় আমাৰ যেনেকে কম্পিউটাৰক আমি ৰিসেট কৰো অলাগতিয়াল ফাইলসমূহ গুচাই দিলে কেনেকুৱা হয় কম্পিউটাৰটো আকৌ ফাষ্ট চলাইব ষ্টাৰ্ট হয় তেনেকে আমাৰ যিটো মাইণ্ড যিটো মগজু আমি চব বস্তু ভৰাই ৰাখো ভাল বস্তু বেয়া বস্তু পাষ্ট এক্সপেৰিয়েন্স গোটেইখিনি থাকে গতিকে আমাৰ এই থেৰাপিটো ল'লে কি হয় আমাৰ মগজুটোৱে সেইটো সিগনেল পায় যে এইখিনি মোৰ অলাগতিয়াল এইখিনি মোৰ মাইণ্ডটোত নাৰাখিলেও মই চলিব পাৰিম বা মোৰ এটা নতুন অপৰচুনিটি আহিব সেইকাৰণে কোৱা হয় যে থেৰাপি ল'লে নতুন অপৰচুনিটি আহে বা মনটো ভাল লাগে টোপনি ভাল হয় কি কাৰণত হয় আমাৰ হেপী হৰমনছ বিলাক সেইবিলাক চব ৰিলিজ হ'ব ধৰে বা সেইবিলাক ৰেগুলেট কৰিব ধৰে সেইটো কাৰণে এইটো এটা মাইণ্ড থেৰাপি যাৰ পৰা আমি অলাগতিয়াল চিন্তা বা নিগেটিভিটি অদৰকাৰী সকলো বস্তু আমি আঁতৰাই জীৱনটোক মানে নতুন এটা দিশত আমি আগুৱাই লৈ যাব পাৰো ওকে সো মই শুনিছো কেইটামান এক্সেছ বাৰৰ বিষয়ে কথা যে বহুতে ভাবে এইটো অলপমান যাদু টনা টাইপৰ কথা বা ঝাড় ফুক টাইপৰ কথা কিন্তু আই থিংক এইটো বহুত সাইন্টিফিক হয় মগজুৰ কথা যিখিনি ক'লে তো তেনে ক্ষেত্ৰত মানুহে যে এই থেৰাপিটো আজিকালি বহুতে চাগে গমেও পায় গম পায় হয় বহুতে কোন মানুহে মানে এই থেৰাপি ল'ব লাগে একদম সৰু বাচ্চা 5 ইয়াৰ্ছৰ পৰা ষ্টাৰ্ট কৰি যিমান বয়সলৈকে মানুহ থাকিব সকলো বয়সৰ মানুহে ল'ব পাৰিব ষ্টুডেণ্টৰ কাৰণেও ভাল হয় সকলোৰে কাৰণে এভৰি এজতে এই থেৰাপিটো ল'ব পাৰে বিনা দ্বিধাই ল'ব পাৰে কোনো ধৰণৰ আৰু একো যাদুটনা নহয় সম্পূৰ্ণ সাইন্টিফিক হয় এক্সেছ বাৰ্ছ স্পিৰিচুৱেল হয় আমি ভগৱানক প্ৰতিটো বস্তুতে আমি মনত কৰিব লাগে গতিকে আমি ভগৱানক মনত কৰিয়ে বা নেদেখাজনক মনত কৰিয়ে এই থেৰাপিটো দিওঁ বা কৰোঁ গতিকে বিনা দ্বিধাই সকলো এজ গ্ৰুপতে ল'ব পাৰে আপুনি যে ক'লে 32 পইণ্টছ হয় 32 পইণ্টছত টাচ কৰে আপোনালোকে টাচ একদম লাইট টাচ কৰো নকৰোকৈ একদম আলফুলে তাৰ মানে এনেকুৱা নহয় যে আমি খুব বেছি জোৰকৈ হেঁচি দিওঁ বা সেইটো নহয় জাষ্ট কৰো নকৰোকৈ আলফুলে জাষ্ট ৰাখিছো আৰু হাতখন গম পাইছেও বা পোৱাও নাই মানুহজনে তেনেকুৱা এটা হয় তো তেনে ক্ষেত্ৰত কিবা এফাৰ্মেশ্যন বা কিবা ভাইব্ৰেশ্যনৰ ওপৰত কাম কৰি আছে নেকি অলপ লজিকেলি ক'লে মানে যিসকলে লজিকেলি ভাবে তেওঁলোকৰ কাৰণে অলপ সুবিধা হ'ব হয় হয় এফাৰ্মেশ্যন বা ভাইব্ৰেশ্যনৰ ওপৰত ক'ব গ'লে আমি যেতিয়া থেৰাপিটো দিওঁ আমাৰ যেতিয়া আমি কোৰ্চবোৰ কৰোঁ বা শিকোঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ষ্টেটমেণ্ট থাকে কিছুমান সেই ষ্টেটমেণ্টসমূহ আমি আওৰাও কৈ থাকোঁ আৰু সেই ষ্টেটমেণ্টসমূহ কৈ আমি থেৰাপিটো দি থাকোঁ যিমান সময় আমি থেৰাপিটো দি থাকোঁ সিমান সময় আমি যিবোৰ ষ্টেটমেণ্ট আমি কৈ থাকোঁ সেইবোৰ ষ্টেটমেণ্টে হয়তো সেইকাৰণে অকণমান স্পিৰিচুৱেল টাচ থকা বুলিও বহুতে ভাবে বা ক'ব খোজে সেই ষ্টেটমেণ্টবোৰৰ পৰা আমি কি ইউনিভাৰ্চক মেছেজ দিওঁ বা ইউনিভাৰ্চে সেইটো পজিটিভ
আমি এটা পজিটিভ মানে ৱেট লৈ যাব খোজো সেই ষ্টেটমেণ্টবোৰ দি সেইবোৰ আমি জাষ্ট আমি এনেও কি আমি যেতিয়া পজিটিভলি ভাবো তেতিয়া এনেও ভাল লাগে বা আশে পাশে এনভাইৰনমেণ্টটো ভাল হয় জাষ্ট পজিটিভ ষ্টেটমেণ্ট কিছুমান কৈ থাকো আমি এনেকুৱা নহয় যাদু টনা বা কিবা সেই ষ্টেটমেণ্টবোৰৰ দ্বাৰা যাতে আমি বা ক্লাইণ্ট গৰাকী শুনিলেও সেইখিনি এটা পজিটিভ ভাইব্ৰেশ্যন আহে বা ভাল ফিল কৰে এই যে 32 পইণ্টছ আমি আপোনালোকে টাচ কৰি কেনে বা সেইটো দিয়ে তো এইটো একেবাৰে ডাইৰেক্টলি মানে আমাৰ মগজুত সোমাই যায় নে কি বস্তুটো এইটো মগজুত সোমাই যায় বুলি নহয় কথাটো আমাৰ মগজুত মই ক'লো নহয় বহুতবোৰ বস্তু ৰিলিজ কৰি দিয়ে হয়নে ৰিলিজ কৰি দিয়াৰ ফলত কি হয় এতিয়া যদি আমি যদি অলাগতিয়াল বহুত এটা বাকেটতে আমি অলাগতিয়াল বস্তুখিনি যদি ভৰাই ৰাখো তাতনো আমি লাগতিয়াল বস্তু ভৰাও কেনেকে অলাগতিয়ালখিনি উলিয়াই দিলেহে আমি মানে ইম্পৰ্টেণ্ট বস্তুখিনি ভৰাব পাৰিম সেইটোৱে সেইকাৰণে কোৱা হয় তাৰমানে সেই বস্তুটো ৰিলিজ হোৱাৰ কাৰণে তাৰমানে সম্পূৰ্ণভাৱে ৰিলিজ কৰি দিয়ে যাতে নতুন বস্তু বা পজিটিভ বস্তুবিলাক আমি বেছি আকৰ্ষণ কৰিব পাৰো আৰু যেনেকে আপুনি ক'লে যে বাকেট এটা যদি আমি লেতেৰা বস্তু থৈ থাকো ভাল বস্তু থোৱাৰ আমাৰ জাগা হয় সেইটোৱে আজিকালি যেটো মই কৈ আছো যেনেকে মই বহুত ধৰণৰ বেমাৰৰ লগত ডিল কৰি আছো সেইটো আপোনাৰ এনজাইটি হ'ব পাৰে বা পেটৰ গণ্ডগোলে হ'ব পাৰে বিভিন্ন ধৰণৰ গাট ইছ্যুজ আহি গৈছে বা আৰ্থৰাইটিছ ইনফ্লেমেটৰী ডিজিজ বা এটা গেছৰ সমস্যা হ'ব পাৰে সিম্পলি মূৰৰ বিষ হ'ব পাৰে তেনে ক্ষেত্ৰত কি হয় মেণ্টেল হেলথটো বহুতখিনি কানেক্টেড হৈ আছে তো অলাগতিয়াল কথাবোৰ কাৰোবাৰ লগত কিবা হৈছে সেই আগৰ বস্তুবিলাকে মানুহ লৈ থাকে তেনে ক্ষেত্ৰত চাগে এইটো থেৰাপি বহুতখিনি হেল্প কৰিব হয় ডেফিনেটলি হেল্প কৰিব লাগিব বুলি কিয় কওঁ এতিয়া তুমি এগৰাকী ডায়েটিচিয়ান হয় তুমিতো বিভিন্ন ধৰণৰ ক্লাইণ্ট তুমি ডিল কৰিয়ে থাকা তুমি চাবা তোমাৰ ক্ষেত্ৰততো এনেকুৱা নিশ্চয় হৈছে এখন ডায়েট লিষ্টে এগৰাকী মানুহৰ ক্ষেত্ৰত তোমাৰ কি হৈছে খুব ফাষ্ট কাম কৰিছে হয়নে কিন্তু সেই সেম ডায়েট লিষ্টে আন এগৰাকীৰ ক্ষেত্ৰত কিন্তু অলপ দেৰিকৈ কাম কৰি আছে হয়নে সেইবোৰ আমাৰ কি ক্ষেত্ৰত হয় এতিয়া চোৱা আমি যিবিলাক ডপামিন সেৰোটোনিন আমি বিভিন্ন হৰম'নছ থাকে ন এইখিনি জাষ্ট দুটাহে কৈছো আমি যেতিয়া আমি হেপী হৰম'নছ আমাৰ ৰিলিজ হ'ব বা ৰেগুলেট হ'ব ভালকে তেতিয়াহে আমি যিবিলাক নিউট্ৰিশ্যন ল'ম কামত আহিব হয়নে সেইটোৱে এগৰাকী যেতিয়া অলপ দুখী বা অলপ ডিপ্ৰেছ থকা মানুহে ভাল ডায়েট লিষ্ট এখন ল'লেও সেই হৰম'ন সমূহে জানো কাম কৰিব নকৰে নিশ্চয় সেইটো কাৰণে আমি বহুত ক্ষেত্ৰত কওঁ চব মানে বহুত মানুহ আহে যে ইমান মেডিকেল ট্ৰিটমেণ্ট কৰাই আছো ইমান টেষ্ট কৰাই আছো কিন্তু ৰিপৰ্ট চব অকে বাট মোৰ মানে গা ভাল নাথাকে সেইবোৰৰ আঁৰতে আচলতে মেণ্টেল হেল্থটো জড়িত হৈ থাকে কিন্তু মানুহে মেণ্টেল হেল্থটোক মানে ইগনোৰ কৰাৰ ক্ষেত্ৰত আজি মানে এইখিনি আৰু এইখিনিতে আপোনাৰ কথাৰ পৰা মোৰ এটা ইনচিডেণ্ট মনত পৰিলে এটা কেছ ষ্টাডি য'ত এগৰাকী ক্লাইণ্ট আহিছিলে তেওঁৰ বহুত ধৰণৰ চিন্তা ঘৰৰ পৰিৱেশটোৱে তেনেকুৱা আছিলে আৰু তেওঁৰ বহুত ধৰণৰ পেটৰে সমস্যা আছিলে গেছ কনষ্টিপেশ্যন ব্লটিং তেনেকুৱা টাইপৰ তেনে ক্ষেত্ৰত যেতিয়া মই একচুৱেলি যিখিনি কাম কৰোঁ অকল ডায়েট লিষ্টৰ ওপৰত কাম নকৰোঁ বা এগৰাকী মানুহ ঠিক হ'বৰ কাৰণে তেওঁৰ অকল কি খাব লাগিব কি খাব নালাগিব সেইটোৱে নহয় বহুত বস্তু আছে আমি সদায় কওঁ যে মাইণ্ডটো কণ্ট্ৰল কৰি চলিব লাগে এইটো নাখাবি সেইটো নাখাবি তই নিজে বুজি পাব লাগে তই নিজৰ কণ্ডিশ্যন তেনেকুৱা টাইপৰ বহুতে আমি ষ্টেটমেণ্ট দি থাকোঁ হয়নে নাই কিবা শকত এটা এগৰাকী মানুহক আমি কওঁ যে এই বেছি এইটো নাখাবি সেইটো নাখাবি কি নাজানে নেকি বা তেওঁ নাজানে নেকি তেওঁ নিশ্চয় জানে যে খাব নালাগে কিন্তু তেওঁৰ বহুত ধৰণৰ মেণ্টেল ব্লকেজ থাকে বহুত ক্ষেত্ৰত যে নোৱাৰে বা বুলিং কৰা হয় বহুত টাইপত এই মোকতো কয়ে মই খাওঁৱে আৰু কি হ'ল তেনে ক্ষেত্ৰত মেণ্টেল কাউন্সেলিঙেও ইমান হেল্প যদি কৰিছে আৰু সেই মেণ্টেল ষ্টেটটো যেতিয়া আমি বেলেঞ্চত লৈ আনিছো তেওঁৰ আনাৰ পিছত যেতিয়া মই তেওঁক ছাপোৰ্ট কৰি কেনে মানে ডায়েট প্ৰগ্ৰাম এটা কেনেকে যাব লাগে কাৰণ এইটো অকল তেওঁক লিষ্ট এখন মই ধৰাই নিদিওঁ বাট কেনেকে সেই অলপ মডিফিকেশ্যনৰ থ্ৰু দি কেনে তেওঁ নিজৰ মুডটো ঠিক কৰিব পাৰে আৰু বিশেষকে অতিৰিক্ত চেঞ্জ কৰিব নালাগে সকলোৱে ভাবে আজিকালি বহুতে ফাষ্টিং কৰে ইণ্টাৰমিটেণ্ট ফাষ্টিং শুনিছে চাগে ইণ্টাৰমিটেণ্ট ফাষ্টিং আছে কিটো ডায়েট বহুত ধৰণৰ ডায়েট তো সেই ডায়েট বিলাক একচুৱেলি ইমান দৰকাৰ নাই মানুহে যদি অলপ বস্তুবিলাকো চেঞ্জ কৰিব পাৰে আৰু একচেপ্ট কৰিব শিকিব লাগিব যদি মই নিজকে একচেপ্ট কৰিব নোৱাৰো মোৰ কণ্ডিশ্যনখিনি তেনেহ'লে চাগে কেতিয়াও মানুহ ঠিক নহ'ব তো মই ভাবো যে এই এক্সাৰচাইজ থেৰাপি আৰু আমাৰ ডায়েট লাইফষ্টাইল থেৰাপি এটা ক'ৰবাত ন ক'ৰবাত পইণ্ট মিলে আৰু ডেফিনেটলি মিলে নহ'লে চাগে মানুহ এটা হিলিঙৰ কাৰণে অকল ফিজিকেল নহয় মানুহৰ মেণ্টেল ইম'চনেল স্পিৰিচুৱেল গোটেইখিনি দৰকাৰ বহুত ভাল লাগিলে কথা পাতি কেনে যদি কোনোবা এক্সাৰচাইজ বা থেৰাপি ল'ব খোজে তেনেহ'লে যিহেতু মই বঙাইগাঁৱৰ পৰাই হয় বঙাইগাঁৱত ফিজিকেলি ক'ৰবাত ল'ব পাৰিবনে
হয় বঙাইগাঁৱত ল'ব পাৰিব য'ত গিৰিশৰাই পথ মোৰ ঘৰ য'ত আছে ৱাৰ্ড নম্বৰ 5 তাত ল'ব পাৰিব এড্ৰেছ মই ডিটেইলছ কৈয়ে দিম আৰু মোৰ মাৰ ঘৰ একচুৱেলি বঙাইগাঁৱত হয় তো গতিকে তাত মোৰ সৰুকৈ চেম্বাৰ এটা কৰা হৈছে তাত মই দিওঁ আৰু লগতে মই পাৰ্মানেন্টলি থাকো গুৱাহাটী নিয়াৰ কামৰূপ মেট্ৰ' ডিচি অফিচ হেঙেৰাবাৰী গণেশগুৰি তাত থাকো তাতো কৰো দুইটা জায়গাতে দৰকাৰ হলে মই এভেইলেবল হওঁ বা দিওঁ ওকে তো বঙাইগাঁওবাসী আৰু গুৱাহাটীবাসী এক্সেছ বাৰৰ সুবিধা লাভ কৰিব পাৰিব আৰু মই ভাবো যে ইয়াক কোনো ধৰণৰ হেজিটেশ্যন নোলোৱাকে লওক জাস্ট এটা ক্লিয়াৰেন্স মানুহ ফুৰিব যায় ফুৰিব গ'লে এটা ফ্ৰেছনেছ আহে সেনেকে ভাবে বহুতে ভাবে ন তেনেকুৱা টাইপৰ এটা লাইটলি লওক বস্তুটো বহুত জটিল ভাৱে ল'ব নালাগে হয় মানে আৰু বহুতে ভাবে এক্সেছ বাৰ্ছ কিবা প্ৰব্লেমত থাকিলেহে ল'ম নেকি বা কিবা প্ৰব্লেম হ'লেহে সেইটো একদম মিছা কথা এনেও ল'ব পাৰে আমিতো আমাৰ যদি হেপী হৰমনছ আমাৰ ক্ৰিয়েট হয় আমিনো কি বেয়া ভালহে হ'ব আৰু ভালহে হ'ব এনেও ল'ব পাৰে এক্সেছ বাৰ সেশন সেইটো নহয় যে মই বহুত ডাঙৰ কিবা সমস্যাত পঢ়িয়ে আহিছো সেইটো নহয় বা ডায়েটিচিয়ান এগৰাকীৰ পৰা ডায়েট লিষ্ট এখনো মানুহে এনেও ল'ব পাৰে এনেকুৱা নহয় মই আজি বহুত মোৰ কিডনি বেমাৰ মোৰ গেষ্ট্ৰিকৰ বেমাৰ মই সেইকাৰণে ডায়েটিচিয়ানৰ ওচৰত গৈছো তেনেকুৱা নহয় মোক এখন হেলদি লাইফষ্টাইল লাগে মোক এগৰাকী কোনোবা লাগে যোনে মোক দেখাই দিব পাৰে সো আহিব পাৰে ঋতুৰ ওচৰতো আহিব পাৰে তেনেকে নিজক আমি কিমান ভালকে ৰাখিব পাৰো সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে হেপিনেছ ইজ এ চইচ আমি জানো একেবাৰে নিজকে যদি ভাল কৰিব খোজো আজিকালি বহুত ধৰণৰ ৰাস্তা আছে আৰু মই ভাবো নিজকে হেপি কৰি বা ভাল কৰি ৰাখাটো বেষ্ট ৱে মানে বেষ্ট আৰু মানুহে ন এইবিলাক বস্তু হয় ডায়েট থেৰাপি হওক বা যদি এতিয়া এক্সেছ বাৰৰ কথা শুনিলে বহুতৰে ষ্টিৰিঅ'টাইপ এটা থিংকিং আছে যদি মই কাৰোবাৰ পৰা হেল্প ল'ব যাওঁ থ্ৰু এক্সেছ বাৰে হওক ডায়েট লাইফষ্টাইল থেৰাপিয়ে হওক তেওঁলোকে ভাবে যে মই উইক মই ইমানো উইক হলো নে মোৰ এইবিলাক দৰকাৰ হয় হয়নে নাই এইটো এটা থিংকিং আছে এই থিংকিংটো প্ৰথমতে এৰাব লাগিব আপোনালোকে কাৰোবাৰ পৰা হেল্প লোৱাটো নিজৰ কাৰণে মানে ভাল নিজৰ লাইফটো বেটাৰ কৰাটো চাগে এইটো একেবাৰে এটা সহজভাৱে লোৱা কথা যদি আপুনি এক্সেছ বাৰ থেৰাপি ল'ব খোজে মই এড্ৰেছটো বঙাইগাঁৱৰ এড্ৰেছ ইয়াতে দি দিম গুৱাহাটীৰ এড্ৰেছটো ইয়াতে দি দিম আপোনালোকে চেক আউট কৰি ল'ব আৰু ডায়েট এণ্ড লাইফষ্টাইল থেৰাপি ল'ব খুজিলে মোক অনলাইন আৰু অফলাইন কনচাল্ট কৰিব পাৰে চাওক ডায়েট বস্তুটো এনেকুৱাতো নহয় যে কোনো ভাত নাখায় ৰাতিপুৱাৰ পৰা ভাতে নহয় কিবাতো খাই কেনে জীয়াই থাকে ন তো ৰাতিপুৱাৰ পৰা লৈকে ৰাতি যি খায় তাৰে মাজতে যদি অলপমান সৰু সুৰা মডিফিকেশ্যন কৰিব পাৰে তেন্তে আপোনাৰ যদি কিবা আগন্তীয় ডাঙৰ বেমাৰো আছে সেইটো নোহোৱা হৈ যাব অলপতে আপুনি ঠিক হ'ব পাৰে তো যদি আপুনি ভাবি আছে যে কিবা ষ্ট্ৰিক্ট বস্তু আছে বহুত বস্তু খাব নিদিব আৰু বহুত কিবা কিবি খাব দিব ভয় কৰে কি বোলে সালাড হে কিনোৱা হে ওটছ খাব সালাড খাই থাকিব লাগিব এনেকুৱা একেবাৰে নহয় মোৰ আপোনালোকে চেনেল চেক আউট কৰিব পাৰে মই লোকেল ফুড উইজডম মোৰ ব্ৰেণ্ডৰ নাম আৰু মই লোকেল ফুডৰ ওপৰতে বেছিকে কথা পাতো কেনেকে আমাৰ অসমীয়া থলুৱা বস্তু খায়ে মানুহ ঠিক থাকিব পাৰে সেইটোৱে খুব বেছি হেল্পফুল হয় আজিকালি ইমান কেমিকেলৰ দিন সেইটোৱে মানে বেষ্ট ৱে আমাৰ লোকেল বস্তুৱে আমাক বহুত হেল্প কৰে ইভেন কিনোৱা এভোকাডো এইবোৰতো বাহিৰৰ পৰাই হয় না এইখিনি বস্তু যদি মানুহে গম পায় তেনেহলে আৰু একো কথাই নাই ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা ডাউটছ থাকে এক্সেছ বাৰ হ'ল ডায়েট থেৰাপিয়ে হওক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ